আজি 1 বহাগ আজিৰ এই বিহুৰ দিনটোত দেৰিলৈকে শুই থাকিলে মনটোতে যে কেনেকুৱা লাগে ৰাতিপুৱা 4টা বজাতে উঠি সোনকালে ঘৰৰ কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰিলোঁ ঘৰৰ ডাষ্টিং হৰামুছাৰ কাম বাহিৰৰ পৰা ফ্ৰেছ ফুল আনি সজোৱা এই সকলো কাম শেষ কৰি গা ধুই ল'লোঁ গা ধুই পিন্ধিবলৈ ঠিক কৰি থোৱা মেখেলা চাদৰ পিন্ধি ভগৱানৰ ওচৰত সেৱা ল'বলৈ ধূপ ধূনা চাকি ঠিক কৰিলোঁ গোসাঁই ঘৰটো যোৱাকালিয়ে ধুই মুচি কাচি পৰিষ্কাৰ কৰি ৰখা হৈছে গোসাঁই ঘৰ চাফাই কাম আজি কৰিবলৈ থোৱা হ'লে বহুত সময় লাগিলে কপাহত গংগাজল লৈ গোসাঁইসকলক ভালকে মুচি দিলোঁ এয়াই হৈছে এনেকুৱা এডোখৰ ঠাইত য'ত নিজৰ সকলো মনৰ কথা খুলি ক'ব পাৰি য'ত সেৱা লৈ মনত যিমান দুখ থাকিলেও শান্তি পোৱা যায় এই ঠাই টুকুৰাতে চাকি ধূপ জ্বলাই মনত আত্মবিশ্বাস আনিব পাৰি মই ঘৰৰ মংগল কামনাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি বাহিৰ ভিতৰ প্ৰত্যেকটো ৰুমতে ধূপ ধূনাৰ ধোঁৱা বিয়পাই দিলোঁ বিহু বুলি আগতীয়াকৈ ঘৰৰ বেডশ্বীট বেড কভাৰ পৰ্দা যিমান ধুবলগীয়া আছিলে সকলোবোৰ ধুই পৰিষ্কাৰকৈ লগোৱা হৈছে নিজেই চাফ চিকুণ কৰা ঘৰটোত পৰিষ্কাৰকৈ লগোৱা কাপোৰবোৰৰ লগতে মোৰ নিজৰ মতে পৰিপাটিকৈ ৰখা বস্তুবোৰ আৰু ধূপ ধূনাৰ গোন্ধই কিয় জানো ঘৰৰ প্ৰত্যেকটো ৰুমতে এক নতুনত্ব দিছে লগতে মনটোত এক সজীৱতাও অনুভৱ হৈছে ৰাতিপুৱা বিহুৰ চাহ জলপান ঠিক কৰিবলৈ পাকঘৰত সোমালোহি যোৱাকালিয়ে মিক্সিত তিয়াই ৰখা চাউলৰ গুড়ি অলপ কৰিছিলোঁ আৰু সেই চাউলৰ গুড়ি দিয়ে তেলত দিয়া পিঠা বনাবলৈ চাউলৰ গুড়ি গুড় পানী দি আগতীয়াকৈ গুলি ৰাখিছিলোঁ সৰুতে আইতাহঁতৰ ঘৰত খোৱা বৰা চাউলৰ গুড়ি দি বনোৱা আঠা লগা নিমখীয়া ঘিলা পিঠা হাজবেণ্ডে খাই খুব ভাল পায় লগতে ময়ো ভাল পাওঁ কেতিয়াবা বিহুৰ এক্সিবিশ্যনবোৰত এই ঘিলা পিঠা দেখা পাওঁ যদিও খাই চালে গম পোৱা যায় পিঠাবোৰ দাঁত ভাঙি যোৱাকৈ টান গৰম তেলত এটাকৈ পিঠাবোৰ বনাই শেষ কৰিলোঁ লগতে জলপান ঠিক কৰোঁতে কেতিয়ানো 10টা বাজিলে ঘড়ীটোলৈ চাওঁতেহে গম পালোঁ ছোৱালীয়ে গা ধুই আহিলে হাজবেণ্ড এতিয়াও বাথৰুমৰ পৰা ওলোৱা নাই বিহু বুলি মই জলপান পিঠা লাড়ু মিঠাইৰে ধুনীয়াকৈ টেবুলখন সজাই পৰাই দিলোঁ সেইবোৰ মই বনোৱা তেলত দিয়া পিঠাৰ চেপবোৰ বৰ ভাল হৈছিলে লগতে খাবলৈও ভাল হৈছিলে বাহিৰতো দিবলৈ জলপান এভাগ ঠিক কৰি লৈ গ'লোঁ বিহু খাবলৈ আহিছে এওঁ হৈছে হাজবেণ্ডক ঘৰত দাড়ি চুলি কাটিবলৈ ঘৰলৈ অহা চেলুনৰ মানুহ জলপান খাবলৈ হাজবেণ্ড আৰু ছোৱালী টেবুলত বহিলেহি মই চাহ বনাই একাপ বাহিৰত দি হাজবেণ্ড আৰু মোৰ কাৰণেও চাহ বনাই টেবুলত বহিলোঁ এয়া হাজবেণ্ডে কি কৰিছে চাওক দৈ ক্ৰীম গাখীৰ বাটাৰ দিয়া জলপানখিনি চামুচেৰে মিক্স কৰিবলৈ লওঁতে টেবুলৰ মেটত জলপান পৰিবলৈ ধৰাত বানবাতিটোৰ পৰা জলপানখিনি কাঁহৰ বাতিটোত ঢালি লৈছে কাঁহৰ এই সৰু বানবাতিবোৰ সাধাৰণতে ইউজ কৰা নহয় এনেকুৱা কাঁহৰ বাচনবোৰ বিহুৰ সময়ত ব্যৱহাৰ কৰি ভাল লাগে বাবে ধুই মেলি উলিয়াই লৈছিলোঁ বিহুৱে হওক বাচ্চাৰ অন্নপ্ৰাশনেই হওক যিকোনো শুভ কামত কাঁহৰ বাচন ব্যৱহাৰ কৰি ভাল লাগে ময়ো জলপানখিনি মিক্স কৰিবলৈ লওঁতে দেখিলোঁ সঁচাকৈয়ে জলপানতকৈ বাতিটো সৰু হৈছে মই সৰুৰে পৰাই জলপান খাই ভাল পাওঁ ছোৱালীয়েহে জলপান বৰ ভাল নাপায় যদিও ক্ৰীম বাটাৰ থাকিলে খাই ভাল পায় আজি দিয়া জলপানখিনিও খাই ভাল পাই শেষ কৰিলে দুপৰীয়া ভাত খাই অলপ সময় জিৰাইছিলোঁ ৰাতিপুৱাই 9টা বজাত সৰু ভণ্টিয়ে বিহু চাবলৈ যাম নেকি ফোনত সুধিছিলে মই যাম বুলি কোৱাত তাই আবেলি 5টা বজাত ৰেডি হৈ থাকিবলৈ কৈছিলে 5টা বজাৰ লগে লগে মোৰ পাছৰ ভণ্টিৰ গাড়ী আহি আমাৰ ঘৰৰ মুখত হাজিৰ হ'লহি মাও আহিছে মই আৰু ছোৱালী গাড়ীত বহি ল'লোঁ এইখন সৰু ভণ্টিহঁতৰ গাড়ী আমাৰ কাৰণে এঠাইত ৰৈ আছিলে আমাৰ গাড়ী একেলগ হোৱাত দুইখন গাড়ী একেলগ হৈ বিহুতলি পালোগে বিহু চাবলৈ মেখেলা চাদৰ এযোৰ পিন্ধিবলৈ উলিয়াই লৈছিলোঁ গৰমটো দেখি ভাবিলোঁ এই মেখেলা চাদৰযোৰ পিন্ধি যদি বিহুতলিত থিয় দি থাকোঁ মোৰ কেতিয়াও শান্তিত বিহু চোৱা নহয় মেখেলা চাদৰেই হওক শাৰীয়ে হওক সাধাৰণতে অকেজনতহে পিন্ধা হয় আৰু পিন্ধিলেও মই খোজ কঢ়া কাম কৰাত আৰাম নাপাওঁ এয়া আমি গৈ পালোগে বাইদেউহঁতো আগতে আহি পালেহি বিহু চাই থকাৰ মাজতে সৰু ভণ্টিয়ে কুলফি বাদাম দি থৈ গ'লহি
অ'ত গোটেইবোৰে বহিবলৈ পালোঁ যদিও ভিৰত এনেকুৱা এটা গৰম লাগিছিলে কুলফি খাইহে গাটো ঠাণ্ডা লাগি গ'ল। আমি 1.5 ঘণ্টা সময় বিহু চালোঁ। প্ৰগ্ৰেমবোৰ চলি থাকোঁতে অলপো ৰ'ব লগা হোৱা নাছিল। অলপো আমনি নলগাকৈ বৰ ধুনীয়াকৈ প্ৰগ্ৰেমবোৰ চালোঁ। আগতে যে এটা প্ৰগ্ৰেম শেষ হোৱাৰ পাছত বেলেগ এটা প্ৰগ্ৰেম আহিবলৈ কিমান যে সময় লয় আমনি লাগি যায়। বিহুতলিৰ পৰা ওলাই আহি খোৱা বোৱাৰ ষ্টলবোৰ দেখি সকলোৱে নিজৰ পচন্দমতে কিবা এটা খাই ঘৰমুৱা হ'লোঁ।